নাপায়। এইবিলাক গণতন্ত্ৰত এই কথাবিলাক এই কামবিলাক ভাল দেখা নহয়। কংগ্ৰেছ বহু বছৰ দেশৰ ওপৰত আৰু অসমত কংগ্ৰেছ দলৰ শাসন আছিল। এই কংগ্ৰেছ দলে লৰা ধেমালি কৰিলে, এই আচৰণবোৰ কৰিলে মানুহে মনত কষ্ট পায়। পাৱাৰত থকা আৰু নথকা এইটো সুকীয়া কথা। নিউজ লাইভক কি কৰিছে? বেন কৰিছে। কিবা টাইম এটত বেন কৰিছে। ইয়াক মই বেন কৰিছোঁ, ইয়াক মই অমুক কৰিম, ইয়াৰ তাৰ ছিঙি যাব। মানে মই ভাবোঁ যে আমি কি মেছেজ দিব খুজিছোঁ? নৱপ্ৰজন্মই ৰাজনীতিবিদৰ প্ৰতি ধাৰণাটো কি হ'ব, ৰাজনীতিৰ প্ৰতি ধাৰণাটো কি হ'ব, তাত আমাৰ সকলোৰে কৰিব লগা ঢেৰ আছে। আমি নতুন প্ৰজন্মক এটা মেছেজ দিব লাগিব, এটা বাৰ্তা দিব লাগিব, আৰু এই বাৰ্তাটো হ'ব লাগিব যে গণতন্ত্ৰত প্ৰতিস্পৰ্ধা হ'ব, কিন্তু মানে বোকা চুটোৱা, বেয়া কথা কোৱা এইবোৰ ভাল নহয়। কাৰোবাক কিয় বাইকট কৰিব লাগে? আপুনি কাৰোবাৰ কথাত বেয়া পাইছে, সব নুশুনিলে হ'ল না। কিবা এটা চেনেলক আপুনি ভাবিছে যে মই বিচৰা ধৰণে কৰা নাই, তো বেলেগ চেনেল চাই লওক। ৰিম'টত মানে একবাৰ মাৰি দিলেতো বেলেগ চেনেল ওলাই যাব। আমি এইটো মেছেজ দিব খুজিছোঁ নেকি নতুন প্ৰজন্মক, যুৱ সমাজক, যে সমাজত গোটেইটো ডিভাইড হৈ আছে। ৰাজনীতিটো সমাজ বিভাজনৰ যন্ত্ৰ নহয়। ৰাজনীতিটো সমাজক একত্ৰিত কৰি সমাজ ব্যৱস্থাত পৰিৱৰ্তন আনি দেশ আৰু জাতিক আগুৱাই লৈ যোৱাৰ এটা আন্দোলন। মোৰ কথাটো হ'ল যে ৰাজনীতিটো শুদ্ধ হ'ব লাগে, ৰাজনীতিটো সমাজৰ স্বাৰ্থত হ'ব লাগে। ৰাজনীতিয়ে সদায় নতুন প্ৰজন্মক এক বাৰ্তা দিব লাগে। ৰাজনীতিয়ে মানুহৰ মনত এটা উৎসাহ আনিব লাগে। ৰাজনীতিয়ে মানুহৰ মনত এটা সপোন আনিব লাগে। ৰাজনীতিয়ে মানুহক এটা পজিটিভ দিশত লৈ যাব লাগে। এই কথা, এই বাৰ্তা, তেখেতে কৰা কাম এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। নাপায়। এইবিলাক গণতন্ত্ৰত এই কথাবিলাক, এই কামবিলাক ভাল দেখা নহয়। কংগ্ৰেছ বহু বছৰ দেশৰ ওপৰত আৰু অসমত কংগ্ৰেছ দলৰ শাসন আছিল। এই কংগ্ৰেছ দলে লৰা ধেমালি কৰিলে, এই আচৰণবোৰ কৰিলে মানুহে মনত কষ্ট পায়। পাৱাৰত থকা আৰু নথকা এইটো সুকীয়া কথা। নিউজ লাইভক কি কৰিছে? বেন কৰিছে। কিবা টাইম এটত বেন কৰিছে। ইয়াক মই বেন কৰিছোঁ, ইয়াক মই অমুক কৰিম, ইয়াৰ তাৰ ছিঙি যাব। মানে মই ভাবোঁ যে আমি কি মেছেজ দিব খুজিছোঁ? নৱপ্ৰজন্মই ৰাজনীতিবিদৰ প্ৰতি ধাৰণাটো কি হ'ব, ৰাজনীতিৰ প্ৰতি ধাৰণাটো কি হ'ব, তাত আমাৰ সকলোৰে কৰিব লগা ঢেৰ আছে। আমি নতুন প্ৰজন্মক এটা মেছেজ দিব লাগিব, এটা বাৰ্তা দিব লাগিব, আৰু এই বাৰ্তাটো হ'ব লাগিব যে গণতন্ত্ৰত প্ৰতিস্পৰ্ধা হ'ব, কিন্তু মানে বোকা চুটোৱা, বেয়া কথা কোৱা এইবোৰ ভাল নহয়। কাৰোবাক কিয় বাইকট কৰিব লাগে? আপুনি কাৰোবাৰ কথাত বেয়া পাইছে, সব নুশুনিলে হ'ল না। কিবা এটা চেনেলক আপুনি ভাবিছে যে মই বিচৰা ধৰণে কৰা নাই, তো বেলেগ চেনেল চাই লওক। ৰিম'টত মানে একবাৰ মাৰি দিলেতো বেলেগ চেনেল ওলাই যাব। আমি এইটো মেছেজ দিব খুজিছোঁ নেকি নতুন প্ৰজন্মক, যুৱ সমাজক, যে সমাজত গোটেইটো ডিভাইড হৈ আছে। ৰাজনীতিটো সমাজ বিভাজনৰ যন্ত্ৰ নহয়। ৰাজনীতিটো সমাজক একত্ৰিত কৰি সমাজ ব্যৱস্থাত পৰিৱৰ্তন আনি দেশ আৰু জাতিক আগুৱাই লৈ যোৱাৰ এটা আন্দোলন। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ? পাৱাৰ্ড বাই ডাটা মিছন।